হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি সায়েন্স জিকেৰ খুবেই গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই গুৰুত্বপূৰ্ণ হ'ব। আজিৰ এই ভিডিঅ'টোত আমি যিমানখিনি সায়েন্স জিকেৰ কুৱেশ্যন আলোচনা কৰিছোঁ, গোটেইবিলাক কুৱেশ্যন চিলেক্টেড কুৱেশ্যন হয় আৰু কুৱেশ্যনবিলাক দেখিলে তাৰ পৰা আইডিয়া কৰিব পাৰিব যে এক্সামৰ কাৰণে এইবিলাক কিমানেই ইম্পৰ্টেণ্ট হয়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ মাৰ্কিউৰি? পাৰাৰ ৰাসায়নিক সংকেত কি? ইয়াত গোটেইখিনি কুৱেশ্যন ওৱান লাইনাৰ হিচাপে লোৱা হৈছে, যিহেতু পৰীক্ষাৰ কাৰণে বেছি দিন সময় নাই, গতিকে এই কম সময়ত আমি প্ৰতিটো টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি লৈ আহিব চেষ্টা কৰিছোঁ প্ৰতিটো টপিকৰ কাৰণে। আৰু ইয়াত চেষ্টা কৰিছোঁ যাতে কম সময়ত আমি বেছি কুৱেশ্যন এনচাৰ আলোচনা কৰিব পাৰোঁ। যদি আমি MCQ হিচাপত লৈ আহোঁ তেতিয়াহ'লে হয়তো বহুখিনি সময় লাগি যায়, গতিকে আমি কম সময়ত 50-60টা কুৱেশ্যন আলোচনা কৰিম আৰু গোটেইকেইটা কুৱেশ্যন মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু বুজি ল'বলৈ চেষ্টা কৰিব। প্ৰথম প্ৰশ্নটোৰ এনচাৰ হৈছে পাৰাৰ ৰাসায়নিক সংকেত হৈছে Hg। এতিয়া HS লেভেলৰ যিটো গেট 3 এক্সাম আহিছিল তাত আহিছিল চিলভাৰৰ ৰাসায়নিক সংকেত। চিলভাৰৰ ৰাসায়নিক সংকেতটো হৈছে Ag। কুৱেশ্যন নম্বৰ 2, হুইচ গেছ ইজ ইউজড ইন চিপছ পেকেট? চিপছৰ পেকেটবিলাকত কি গেছ ব্যৱহাৰ কৰা হয়? আমি দেখা পাওঁ যে চিপছৰ পেকেটবিলাকত এটা গেছেৰে ভৰ্তি কৰা থাকে। সেই গেছটো কি হয়? যিহেতু আমি প্ৰেক্টিকেল লাইফত দেখিয়ে থাকোঁ, যদি আমি গেছটোৰ নাম নাজানো কি হ'ব? কাৰণ এক্সামত তেনেকুৱা কুৱেশ্যনবিলাক আহে যিবিলাক আমি প্ৰেক্টিকেল লাইফত পাই থাকোঁ। চিপছৰ পেকেটত ভৰাই থোৱা গেছটো হৈছে নাইট্ৰজেন গেছ। কুৱেশ্যন নম্বৰ 3, এটা দ্ৰৱৰ pHৰ মান 5.0 হ'লে দ্ৰৱটো আম্লিক হ'ব নে ক্ষাৰকীয় হ'ব? এইটো আহিছিল হৈ যোৱা গেট 3 এক্সামত। এতিয়া যদি দ্ৰৱৰ pHৰ মান 5 হয় তেতিয়াহ'লে দ্ৰৱটো কি হ'ব? এচিডিক বা আম্লিক হ'ব। এতিয়া মই pHৰ কনচেপ্টখিনি দিব বিচাৰিছোঁ। pHৰ এই কনচেপ্টখিনি মনত ৰাখি থ'ব, তেতিয়াহ'লে এক্সামত pH ৰিলেটেড যিকোনো কুৱেশ্যন আহক কিয় কৰিব পাৰিব। এতিয়া pH স্কেল আমি কেতিয়া ব্যৱহাৰ কৰোঁ সেইটো কথা জানি লওক। আমি এই কাৰণে ব্যৱহাৰ কৰোঁ pH স্কেল, কোনো এটা দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা জুখিবৰ কাৰণে। এতিয়া pH স্কেলটোত কি থাকে? 0ৰ পৰা 14লৈ মাৰ্ক কৰা থাকে বা লিখা থাকে। তাৰ মিডিলত কি থাকে? 7 থাকে। এতিয়া কোনো এটা দ্ৰৱত যদি আমি pHৰ ভেলু 7 পাওঁ তেতিয়া আমি কি ক'ম? দ্ৰৱটো নিউট্ৰেল। মানে সেইটো কি হয়? আম্লিকো নহয় ক্ষাৰকীয়ও নহয়, অৰ্থাৎ এচিডিকো নহয় বেছিকো নহয়। যদি 7ৰ পৰা কমি যায় এতিয়া এইটো কি হ'ব? এচিডিক হৈ যাব, অৰ্থাৎ আম্লিক হৈ যাব। এচিডিক হৈ যাব, তেতিয়াহ'লে ইয়াত কি হৈ যাব? H+ আয়নৰ পৰিমাণটো বেছি হৈ যাব। এতিয়া ইয়াৰ পৰা জানিবলগা কথা এইটোৱে, যেতিয়া pHৰ ভেলু 7তকৈ কমি যায় তেতিয়া কি হয়? সেইটো এচিডিক হৈ যায়। আৰু 7তকৈ বেছি যদি হৈ যায় সেইটো কি হৈ যাব? ক্ষাৰকীয় হৈ যাব, অৰ্থাৎ বেছিক হৈ যাব। আৰু ইয়াত কি থাকে? H+ আয়নৰ গাঢ়তাটো কমি যায়। কি হয়? আয়নৰ গাঢ়তা বাঢ়ি যায়, OH আয়নৰ গাঢ়তাটো বাঢ়ি যায়। আশা কৰোঁ এই যিখিনি কনচেপ্ট pHৰ এইখিনি সুন্দৰকৈ বুজি ল'ব আৰু পৰীক্ষাত pH ৰিলেটেড যি কুৱেশ্যন নাহক কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 4, দৈ গাখীৰত কি এচিড পোৱা যায়? এনচাৰ লেক্টিক এচিড। আৰু কেতিয়াবা এটা কুৱেশ্যন সোধে যে ভিনেগাৰত কি এচিড পোৱা যায়? ভিনেগাৰত পোৱা যায় এচেটিক এচিড। সেইটো মনত ৰাখি থ'ব। জুলীয়া অধাতুবিধৰ নাম কি? জুলীয়া অধাতুবিধৰ নাম হ'ল ব্ৰমিন। কাৰণ অধাতুবিলাক প্ৰায় গোটা বা গেছীয় হয়, কিন্তু এবিধ অধাতু ব্ৰমিন যিবিধ নেকি কি জুলীয়া হয়। ইয়াৰ লগে লগে অন্য এটা কুৱেশ্যন, সাধাৰণ উষ্ণতাত জুলীয়া ধাতুবিধৰ নাম কি? ধাতুবিলাক সাধাৰণতে গোটাই হয়, কিন্তু এবিধ ধাতু আছে যিটো নেকি সাধাৰণ উষ্ণতাত কি হয়? জুলীয়া। সেই ধাতুবিধৰ নাম হ'ল মাৰ্কিউৰি বা পাৰা। কুৱেশ্যন নম্বৰ 7, এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? এনচাৰ হাইড্ৰজেন গেছ। কুৱেশ্যন নম্বৰ 8, মানুহৰ পাকস্থলীত থকা এচিডবিধৰ নাম কি? এনচাৰ হাইড্ৰক্লৰিক এচিড। ইয়াৰ চিহ্নটো হৈছে HCl। মানুহৰ খাদ্যৰ পাচন কাৰ্য ক'ত আৰম্ভ হয় আৰু ক'ত শেষ হয়? মানুহৰ আমি খোৱা খাদ্যবিলাকৰ পাচন কাৰ্য মুখগহ্বৰত আৰম্ভ হয় আৰু শেষ হয় একেবাৰে ক্ষুদ্ৰান্তত। এইখিনি কথা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10, মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম কি? এনচাৰ হিমগ্ল'বিন। কুৱেশ্যন নম্বৰ 11, মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় কৰে?
এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ আমি যে চাইকেল চলাই যাওঁ বা কোনোবা এডাল ৰছীত বা এডাল বাঁহৰ ওপৰত কাঢ়িব পাৰোঁ, এইটো আমি কিহৰ কাৰণে পাৰোঁ? আমাৰ শৰীৰটো এটা বেলেঞ্চ কৰি ৰাখিব পাৰোঁ। সেইকাৰণে এই যিবিলাক বেলেঞ্চ কৰি ৰখাৰ যিটো ক্ষমতা, এই ক্ষমতাটো আমাৰ মগজু কোন অংশই কৰে? এইটো কথা মনত ৰাখি থ'ব। এইটো হ'ল মগজুৰ এটা অংশ আছে যিটো নাম হ'ল চেৰিবেলাম। এই অংশটোৱে সেইটো নিয়ন্ত্ৰণ কৰে। কুৱেশ্যন নম্বৰ 12, দেহৰ কোনবিধ গ্ৰন্থিয়ে ইনচুলিন হৰম'ন নিঃসৰণ কৰে? এনচাৰ অগ্নাশয় গ্ৰন্থিয়ে। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ হিউমেন? মানুহৰ বৈজ্ঞানিক নাম কি? মানুহৰ বৈজ্ঞানিক নাম হৈছে হোমো চেপিয়েন্স। আৰু আদিম মানুহৰ প্ৰথম আৱাসভূমি ক'ত বুলি কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে। এইটো ক'ত হয়? আফ্ৰিকাত। এইটো মনত ৰাখিব। কোনখন মহাদেশত সোধে? এইটো মনত ৰাখিব যে আফ্ৰিকা মহাদেশত। কুৱেশ্যন নম্বৰ 14, তৰাৰ তিৰবিৰণিৰ কাৰণ কি? এনচাৰটো হৈছে বায়ুমণ্ডলীয় প্ৰতিসৰণ। এক্সামত যেতিয়া কুৱেশ্যনটো থাকিব এনেকুৱা কুৱেশ্যন, তাৰ লগত বেলেগ অপশ্যনো থাকিব, বায়ুমণ্ডলীয় প্ৰতিসৰণ, পোহৰৰ বিক্ষেপণ বা পোহৰৰ বিশ্বৰণ, এনেকুৱা ধৰণৰ বহুকেইটা অপশ্যন থাকিব। গতিকে তাত যাতে পাজল নালাগে, ভালকৈ মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 15, সৌৰকোষ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ধাতুকল্পবিধৰ নাম কি? এনচাৰ চিলিকন। ইয়াৰ সংকেতটো হৈছে SI। কুৱেশ্যন নম্বৰ 16, পৰিৱেশ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা 3R মানে কি? পৰিৱেশ সংৰক্ষণৰ বাবে আমি 3টা Rৰ বিষয়ে পঢ়ি আহিছোঁ। সেই 3টা Rয়ে কি বুজায়? পৰীক্ষাত এনেকৈ কুৱেশ্যন থাকে, অপশ্যন থাকিব। অপশ্যনটো মনত ৰাখিব। R কেইটাই বুজায় ক্ৰমে ৰিডিউচ, ৰিচাইকুল আৰু ৰিইউজ। অৰ্থাৎ ৰিডিউচ মিন হ্ৰাসকৰণ, ৰিচাইকুল মিন পুনৰ সক্ৰিয়কৰণ আৰু ৰিইউজ মানে পুনৰ ব্যৱহাৰ। কুৱেশ্যন নম্বৰ 17, হোৱাট ইজ দ্য স্মলেষ্ট চেল ইন ইউনিভাৰ্ছ? বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সৰু কোষটো কি? এনচাৰ মাইক্ৰ'প্লাজমা। এইটো এটা বেক্টেৰিয়েল চেল। কুৱেশ্যন নম্বৰ 18, এট হুইচ টেম্পাৰেচাৰ ডেঞ্চিটি অফ ৱাটাৰ ইজ মেক্সিমাম? কিমান উষ্ণতাত পানীৰ ঘনত্বটো সকলোতকৈ বেছি হয়? এনচাৰ 4 ডিগ্ৰী চেলচিয়াছ। এইটো মনত ৰাখি থ'ব। হোৱাট ইজ দ্য মিনিমাম ডিষ্টেঞ্চ ৰিকুৱাৰ্ড টু হিয়াৰ এন ইকো? প্ৰতিধ্বনি শুনিবলৈ ন্যূনতম কিমান দূৰত্ব হ'ব লাগিব? এনচাৰ 17 মিটাৰ। কুৱেশ্যন নম্বৰ 20, হোৱাট ইজ দ্য বইলিং পইণ্ট ইন কেলভিন স্কেল? কেলভিন স্কেলত উত্তলাংক কিমান? এতিয়া পানীৰ উত্তলাংকটো সুধিছে। পানীৰ উত্তলাংকটো ইয়াত ৱাটাৰটো লিখিব ৰৈ গৈছে। পানীৰ উত্তলাংকটো আমি জানো যে 100 ডিগ্ৰী চেলচিয়াছ। এতিয়া আমাক সুধিছে এইটো কিহত? কেলভিন স্কেলত সুধিছে। কেলভিন স্কেলত কিমান হ'ব? এইটো হ'ব 373 কেলভিন। এইটো এনেকৈ মনত ৰাখিলে হৈ যাব, কিন্তু এইটো কেতিয়াবা পাহৰা যায়। বেলেগ ডিগ্ৰী চেণ্টিগ্ৰেড আহিলে আমি কেলভিনত কেনেকৈ লিখিম? মই ইয়াৰ সম্পৰ্কটো ধুনীয়াকৈ লিখি দিছোঁ, এইটো মনত ৰাখি থ'ব। সম্পৰ্কটো বাৰু মই লিখি দিছোঁ। কেলভিন আৰু ডিগ্ৰী চেণ্টিগ্ৰেডৰ মই সম্পৰ্কটো লিখি দিছোঁ, এইটো মনত ৰাখিব। C/5 ইকুৱেল টু K - 273/5। এইটো ফৰ্মুলা মনত ৰাখিব। ইয়াত যদি চেণ্টিগ্ৰেডৰ পৰা কেলভিন ওলাব দিয়ে, চেণ্টিগ্ৰেডৰ ভেলুত বহাই দিব, বহাই দিয়াৰ পিছত অট'মেটিক কেলভিনটো পাই যাব। এতিয়া এইখিনিকে যদি আমি আৰু শ্বৰ্টকৈ বুজিবলৈ যাওঁ, কেনেকুৱা হ'ব? সদায় মনত ৰাখিব যে 0 ডিগ্ৰী চেণ্টিগ্ৰেডটো কিমানৰ সমান? 273 কেলভিনৰ সমান। গতিকে এইটো যদি 100 হ'ব লাগে, ইয়াত যদি 100 আমি প্লাছ কৰি দিব লাগে, তেতিয়াহ'লে ইয়াতো 100 এটা প্লাছ কৰি দিব। তেতিয়াহ'লে কিমান পাব? 373 কেলভিন। এনেকৈ মনত ৰাখিব। এতিয়া আমাৰ কুৱেশ্যনটো কি আছিল? 20 নম্বৰ কুৱেশ্যনটো আছিল যে পানীৰ উত্তলাংক কেলভিন স্কেলত কিমান হ'ব? আমি জানো যে পানীৰ উত্তলাংক 100 ডিগ্ৰী চেলচিয়াছ, কিন্তু ইয়াক কেলভিন স্কেলত লিখিলে কি হ'ব? 373 কেলভিন। আশা কৰোঁ এই যিটো ডিগ্ৰী চেলচিয়াছ আৰু কেলভিনৰ ৰূপান্তৰণ প্ৰক্ৰিয়া, এইটো নিশ্চয় বুজি পালে। কুৱেশ্যন নম্বৰ 21, হুইচ এলিমেণ্ট ইজ প্ৰেজেণ্ট ইন অল এচিড? সকলো এচিডতে কোনবিধ মৌল থাকে? এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। এনচাৰটো হৈছে হাইড্ৰজেন। কুৱেশ্যন নম্বৰ 22, হোৱাট ইজ ড্ৰাই আইচ? শুকান বৰফ কি? এনচাৰ চলিড কাৰ্বন ডাই অক্সাইড। অৰ্থাৎ গোটা কাৰ্বন ডাই অক্সাইডক কি বুলি কওঁ? আমি শুকান বৰফ বুলি কওঁ। কুৱেশ্যন নম্বৰ 23, দ্য চাউণ্ড ৱেভ ইন দ্য অডিঅ'বল ৰেঞ্জ হেভ ফ্ৰিকুৱেঞ্চিজ ইন দ্য ৰেঞ্জ অফ? মানুহৰ শ্ৰৱণ সীমাৰ পৰিসৰ কিমান? সেইটো হৈছে 20 হাৰ্টজ টু 20,000 হাৰ্টজ। অৰ্থাৎ মানুহে 20 হাৰ্টজতকৈ
শব্দ শুনা নাপায় আৰু 20,000 হাৰ্টজতকৈ বেছি শব্দ শুনা নাপায়। এইখিনি ৰেঞ্জৰ ভিতৰত শব্দহে মানুহে শুনা পায়। Question number 24. What is the percentage of oxygen by volume in the atmosphere? বায়ুমণ্ডলত আয়তনৰ হিচাপত অক্সিজেনৰ শতকৰা হাৰ কিমান? এইটো হ'ল 21%. যদি আমাক নাইট্ৰজেনৰ সোধে, নাইট্ৰজেনৰ কিমান হ'ব? 78%. এইটো মনত ৰাখি থ'ব। Question number 25. Vitamin which is most readily manufactured in our body? আমাৰ শৰীৰত কোনটো ভিটামিন সহজে প্ৰস্তুত হয়? এনসাৰ ভিটামিন ডি। Question number 26. What is the normal blood pressure of human? মানুহৰ স্বাভাৱিক ৰক্তচাপ কিমান হয়? এইটো হয় 120/80 mmHg। অৰ্থাৎ 120টো সদায় কি বুলি কওঁ আমি? এইটোক চিষ্টলিক বুলি কওঁ। আৰু যেটো 80 থাকে এইটোক আমি ডায়াষ্টলিক বুলি কওঁ। Question number 27. Which test helps in diagnosis of cancer? কোনটো পৰীক্ষাই ক্যান্সাৰ নিৰ্ণয়ত সহায় কৰে? Answer biopsy. Question number 21. How much kilometer in 1 mile? 1 মাইলত কিমান কিলোমিটাৰ হয়? 1 মাইলত 1.60 কিলোমিটাৰ। Who invented mobile phone? কোনে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল? Answer মাৰ্টিন কুপাৰ। Question number 30. How many pairs of chromosomes are available in human body? মানুহৰ শৰীৰত কিমান জোৰ ক্ৰমোজম থাকে? কিমান জোৰ থাকে? 23 জোৰ। যদি কিমান ডাল খুদে তেতিয়া কি হ'ব? 46 হ'ব। এই কোৱেশ্যনটো মনত ৰাখিব। কি হিচাপত খুদে? কিমান জোৰ খুদিলে 23 আৰু কিমান ডাল খুদিলে ইনটু 2 কৰি দিব 46। এইচ ৰোগৰ ভাইৰাছবিধৰ নাম কি? এইচ ৰোগৰ ভাইৰাছবিধৰ নাম হ'ল HIV ভাইৰাছ। HIV ফুল ফৰ্ম বা এইচৰ ফুল ফৰ্ম এইটো মনত ৰাখি থ'ব। HIV ফুল ফৰ্ম কি হয় বা এইচৰ ফুল ফৰ্ম কি হয় মোক কমেণ্টত জনাই দিব। Question number 32. দাঢ়ি খুৰাবৰ বাবে বা দন্ত চিকিৎসকে কি দাপোন ব্যৱহাৰ কৰে? এনসাৰ অবতল দাপোন বা কনকেভ মিৰৰ। Question number 33. Which scientist discovered the laws of motion? কোনজন বিজ্ঞানীয়ে গতিৰ নিয়ম আৱিষ্কাৰ কৰিছিল? এনসাৰ আইজাক নিউটন। Question number 34. গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব জোখা যন্ত্ৰটোৰ নাম কি? আমি বাইক হওক বা যিকোনো ভেহিকলছে হওক চলালে তাত কিমান কিলোমিটাৰ আমি চলালো সেই গোটেইখিনি যিটো যন্ত্ৰৰ দ্বাৰা মেজাৰমেণ্ট কৰি ৰাখে সেই মেজাৰমেণ্ট যন্ত্ৰটোৰ নাম কি? অডোমিটাৰ। Question number 35. গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে কি দাপোন ব্যৱহাৰ কৰে? এনসাৰ উত্তল দাপোন বা কনভেক্স মিৰৰ। Question number 36. পোহৰে সূৰ্যৰ পৰা পৃথিৱীলৈ আহি পাওঁতে কিমান সময় লয়? এনসাৰ 8 মিনিট 20 ছেকেণ্ড। Question number 37. What is the unit of power of lens? লেন্সৰ ক্ষমতাৰ একক কি? এনসাৰ ডায়োপ্টাৰ। Question number 38. X-ray was discovered by? X-ray কোনে আৱিষ্কাৰ কৰিছিল? এনসাৰ W. ৰন্টজেন। Question number 39. মানুহৰ চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয়? এনসাৰ অক্ষিপট বা ৰেটিনাত। Question number 40. গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি? এনসাৰ লেক্টোমিটাৰ। Question number 41. সাধাৰণ চকুৰ বাবে নিকট বিন্দু কিমান? এনসাৰ 25 সেন্টিমিটাৰ। হেল্ল' ফ্ৰেণ্ডছ, এনেদৰে প্ৰতিটো টপিকৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক এনেদৰে ভিডিঅ' আকাৰে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ম বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু নিশ্চয় কমেণ্টত জনাব। Question number 42. চকুৰ মায়োপিয়া বিকাৰ হ'লে কি লেন্স ব্যৱহাৰ কৰা হয়? এনসাৰ অবতল লেন্স বা কনকেভ লেন্স। Question number 43. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? এনসাৰ বেৰমিটাৰ। বেৰমিটাৰত কি হয়? যেতিয়া বেৰমিটাৰত ছাডেন ফল হৈ যায় তেতিয়া গম পোৱা যায় যে আগন্তুক সময়ত কি হ'ব? ধুমুহা হ'ব। আৰু শ্ল' ফল যদি হয় তেতিয়াহ'লে গম পোৱা যাব যে বৰষুণ হ'ব। আৰু যদি লাহে লাহে ওপৰলৈ ৰাইজ হৈ গৈ থাকে তেতিয়া গম পোৱা যাব যে বতৰটো ফৰকাল হ'ব। Question number 44. সূৰ্যৰ পোহৰ 7টা ৰঙলৈ ভাঙি যোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? এনসাৰ
পোহৰৰ বিচ্ছুৰণ বা ডিছপাৰশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 45 পৰিবাহী ৰোধৰ এছআই একক কি? এনচাৰ ওম। ওমৰ চিনটো এনেকুৱা হয়, এইটো মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 46 বিদ্যুৎ আধানৰ এছআই একক কি? এনচাৰ কুলম। ইয়াক চি আখৰেৰে বুজোৱা হয়। কুৱেশ্যন নম্বৰ 47 পৃথিৱীৰ বাবে পলায়ন বেগ বা এস্কেপ ভেলোচিটি কিমান? এনচাৰ 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড। এতিয়া পলায়ন বেগ বা এস্কেপ ভেলোচিটি মানে কি হয় মই এইখিনি কথা অলপ বুজাই দিছোঁ। যদি আমি তলৰ পৰা ওপৰলৈ কিবা এটা মাৰি পঠিয়াওঁ তেতিয়ালৈকে এটা সময়ত ই কি পুনৰ পৃথিৱীলৈ ঘূৰি আহে। ইয়াৰ অৰ্থ ই কিহৰ কাৰণে ঘূৰি আহে? মাধ্যাকৰ্ষণ বলে কি কৰে পৃথিৱীলৈ বস্তুটোক টানি থাকে। এতিয়া যদি বস্তুটো একেবাৰে টানিব লগা নহয় তেতিয়াহ'লে কি হয় 11.2 কিলোমিটাৰতকৈ বেছি কিলোমিটাৰ পাৰ ছেকেণ্ডতকৈ বেছি স্পীডত বস্তুটো পঠিয়াব লাগিব। তেতিয়াহ'লে ই কি হয় মাধ্যাকৰ্ষণ বলে টানি আনিব নোৱাৰে। যিবিলাক আমি ৰকেট উৎক্ষেপণ কৰে, কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰে, সেইবিলাকৰ বেগটো ইয়াতকৈ বেছি থাকে পলায়ন বেগতকৈ। অৰ্থাৎ 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ডতকৈ যেতিয়া আমি বস্তুটো বেছি স্পীডত পঠাই দিওঁ তেতিয়া ই কি হয় এই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি ভেদি কিনে ওপৰলৈ গুচি যায়। এতিয়া শেষত এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটোৰ মোক এনচাৰটো কমেণ্টত দিব। হোৱাট ইজ দ্য লাইফ স্পেন অফ RBC? RBCৰ মানে তেজৰ যিটো আমাৰ লোহিত ৰক্তকণিকা, সেই লোহিত ৰক্তকণিকাৰ আয়ুসটো কিমান হয়? মই ইয়াত অপশ্যন দিছোঁ, অপশ্যনকেইটাৰ ভিতৰত কোনটো কাৰেক্ট এনচাৰ হয় মোক জনাব। 80 days, 110, 120 আৰু 140। এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হয় মোক জনাব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে আৰু এইটো আশা কৰোঁ যে এই কুৱেশ্যনবোৰৰ ভিতৰতেই এক্সামত কুৱেশ্যন আহিব। যদি এনেদৰে প্ৰতিটো টপিকৰ বিশেষকৈ ছায়েন্স জিকে বা এছাম জিকে, এছাম হিষ্ট্ৰী বা ৰিজনিঙৰ ওপৰত যদি এনেদৰে ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে প্ৰতিটো নতুন ভিডিঅ' ন'টিফিকেশ্যন সময়মতে পাই যাব। ধন্যবাদ।